ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ বানপানীয়ে টচমচ কৰিছে বহুতৰে সপোন খেতি পথাৰ বাট পথ ক্ৰমাৎ নাইকিয়া হৈ পৰিছে সমগ্ৰ নৈপৰীয়া অঞ্চলত এয়া তিয়কৰ পৰিৱেশ ব্ৰহ্মপুত্ৰ বাঢ়নী পানীত খহি নিশেষ হ'বলৈ উপক্ৰম হোৱা বনাই নপমোৱা সমীপৰ ৰিং বান্ধটো উক্ত অঞ্চলৰ প্ৰায় শতাধিক পৰিয়ালৰ একমাত্ৰ যাতায়াতৰ পথটো এতিয়া ছিন্ন বিচ্ছিন্ন হ'বলৈ উপক্ৰম ঘটিছে ইফালে উক্ত ৰিং বান্ধটো মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পৰিদৰ্শন কৰি চক্ৰ বিষয়াকে ধৰি বিষয়াসকলক তাৎক্ষণিকভাৱে নিৰ্দিষ্ট স্থানলৈ আহিবলৈ ফোনযোগে অৱগত কৰি অনতি পলমে বান্ধটোৰ খহনীয়া অংশ মেৰামতিৰ বাবে কলিয়াপানী ব্লকৰ খণ্ড উন্নয়ন বিষয়াকে নিৰ্দেশ প্ৰদান কৰাৰ লগতে যাৱতীয় বাঁহ বালি যোগাৰৰ ক্ষেত্ৰত গাঁৱৰ ৰাইজৰ সহায় সহযোগ কৰিবলৈ আহ্বান জনায় উল্লেখযোগ্য যে সংবাদ মাধ্যমত উক্ত ৰিং বান্ধটোৰ খহনীয়াৰ দৃশ্য প্ৰত্যক্ষ কৰি পূৰ্বৰ তিয়ক তথা বৰ্তমানৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত উক্ত বানাক্ৰান্ত অঞ্চলত বিধায়কগৰাকী উপস্থিত হৈ ৰাইজৰ সুবিধাৰ্থে এই পদক্ষেপ সাময়িকভাৱে গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে আনহাতে সমগ্ৰ সমষ্টিতে বান দুৰ্গতসকলৰ বাবে বান সাহায্য পশু খাদ্য চিকিৎসা সেৱা কঠীয়া আদি সকলো সা সুবিধাৰ যোগানৰ আশ্বাস প্ৰদান কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নি সমষ্টিত আজি 4 দিন ধৰি বিভিন্ন বানপানী ক্ষতিগ্ৰস্ত অঞ্চলসমূহ মই পৰিভ্ৰমণ কৰি ফুৰিছোঁ নতুন মৰিয়নি সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত ব্ৰহ্মপুত্ৰ নৈ কাষেদি বৈ গৈছে আৰু সকলোতকৈ ডাঙৰ এতিয়া বিপদ নামি আহিছে মিটং নৈখন আৰু জাজি নৈখন এই ব্ৰহ্মপুত্ৰত খুন্দা মৰাৰ লগে লগে এই মুখসমূহত বালি দম খাই গৈছে আৰু যাৰ ফলত উভতনি পানীয়ে বেছিকৈ আমাক ক্ষতি কৰি আছে এতিয়া আমাৰ জাজি নদীও খনন কাৰ্য কৰাৰ প্ৰয়োজন আছে ইয়াৰ লগতে মিটং নদীখনো খনন কাৰ্য কৰাৰ প্ৰয়োজন আছে কেওটা মথৰি আছে মথৰিসমূহ খুব ভালদৰে নিৰ্মাণ কৰা হৈছে কেওটা ৰিং বান্ধ আছে আজি বৰ্তমান মই য'ত উপস্থিত আছোঁ বনাই নপমোৱা এই জাজি নদী ৰিং বান্ধৰ ওচৰতে প্ৰায় এফুট অধিক হৈ পৰিছে আৰু পানীৰ ওপৰেদি যোৱা বছৰো বাগৰি গৈছিল আমি নিৰ্মাণ কৰি দিব লাগিছিলে ইমান দিনে পৰা নাছিলোঁ আজি মই আহি আকৌ পুনৰ পৰিদৰ্শন কৰি পেলাই এতিয়া এটা পদক্ষেপ গ্ৰহণ কৰিছোঁ জিলা প্ৰশাসনৰ পৰ্যায়ত আজি সভা আছিল তাতো উপস্থাপন কৰিছোঁ অহাকালি অতিৰিক্ত আয়ুক্ত আৰু চিঅ জিলা পৰিষদ খণ্ড উন্নয়ন বিষয়া সকলো আমি ইয়ালৈ আহিম আহি পেলাই এই তৎক্ষণিকভাৱে যুদ্ধকালীনভাৱে আমি এই ৰিং বান্ধটো নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াত বহু ঘৰ মানুহ আছে বহু গাঁৱৰ মানুহ আছে এই মানুহখিনি অহা যোৱা একমাত্ৰ পথ এই পথটো বন্ধ হৈ পৰিব ইয়াৰ লগতে মই দেখা পাইছোঁ প্ৰায় 150-200 ঘৰ মানুহৰ পানীত এতিয়াও ডুব খাই আছে প্ৰায় 4 ফুট 5 ফুট তেনেকুৱা পানী ঘৰৰ ভিতৰত বগৰীগুৰি অঞ্চলসমূহতে হওক বা চুচাবাট অঞ্চলতে হওক জেলিঙিটোপ অঞ্চলতে হওক সেই ঘৰসমূহলৈ যিসমূহ ক্ষতি হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে বান পৰিস্থিতিৰ বাবে তেখেতে ধুনীয়াকৈ আমাৰ অসমৰ ৰাইজক কেনে ব্যৱস্থা অসম চৰকাৰৰ পৰা কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে অৱগত কৰিছে আজি জিলা পৰ্যায়ত সভাত এইসমূহ বিষয়ে আলোচনা হৈছে ক্ষতিপূৰণ তেওঁলোকে পাব আমি বিভিন্ন কৃষি বিভাগ বা আমাৰ জনসিঞ্চন বিভাগ জলসম্পদ বিভাগ জনস্বাস্থ্য কাৰিকৰী বিভাগ স্বাস্থ্য বিভাগৰ যোগেদি আমি চিকিৎসা শিবিৰ পাতিছোঁ পশু চিকিৎসা শিবিৰ আমি অনুষ্ঠিত কৰিছোঁ আৰু বিশেষকৈ এই পানীটো শুকোৱাৰ লগে লগে মানুহৰ যিসকলৰ ধান নষ্ট হৈছিল বা কঠীয়া নষ্ট হৈছিল তেনেকুৱাক আমি কেনেধৰণে কঠীয়া দিব পাৰোঁ ওখ মাটিত কমিউনিটি আমি কঠীয়া সিঁচা ব্যৱস্থা গ্ৰহণ কৰিছোঁ সাময়িকভাৱে তাৰ পৰা কঠীয়া আনি হ'লেও আমি ৰাইজক যেন একো অসুবিধা নহয় সেইখিনি আমি কঠীয়া যোগান ধৰিব পাৰোঁ সেই ব্যৱস্থা ইয়াৰ লগতে যিসকলৰ মানুহৰ খেতি নষ্ট হ'ল তেনেকুৱা এটাই ভাল লাগিল যে তেওঁলোকে প্ৰধানমন্ত্ৰী যি ফচল বীমা যোজনাৰ অধীনত 100 টকাকৈ 7.5 বিঘা মাটি অৰ্থাৎ 1 হেক্টৰ মাটিত তেওঁলোকে বীমা কৰিছিল তেওঁলোকে চৰকাৰৰ ফালৰ পৰা ক্ষতিপূৰণ পাব অৰ্থাৎ আমি ৰাইজক যিমান পাৰোঁ চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি বান সাহায্য প্ৰদান কৰি ইয়াত পশু খাদ্য প্ৰদান কৰি আমি সহায় কৰি আছোঁ আৰু মই আহ্বান জনাম ক'ৰবাত কিবা যদি ৰাইজে অসুবিধা পায় তৎক্ষণাৎভাৱে জিলা প্ৰশাসন বিধায়ক হিচাপে মই আছোঁ মৰিয়নি সমষ্টিৰ কিবা যদি অসুবিধা আমাক জনাব সাংবাদিকসকলৰ লগতো আমি সঘনে যোগাযোগ কৰি আছোঁ ক'ৰবাত আমি কিবা খবৰ নাপালে সাংবাদিকসকলেও পায় তেনেকুৱা আমাক পৰামৰ্শ দি আছে মই এই চেগতে সন্মানীয় তিয়কৰ সাংবাদিক বন্ধুসকলকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ গাঁওবুঢ়াসকলক ধন্যবাদ জনাইছোঁ সকলোৱে সহায় কৰিছে আৰু মোৰ বিশ্বাস সকলোৱে সহায়ত আমি মানৱতাৰ সেৱা কৰি যাব পাৰিম কোনো দুখত নিশ্চয় এই বানপানীত দুখত নিশ্চয় থাকিব লগা নহয় অসম আদিত্য তিয়ক।